নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। কিন্তু কি আঁচনি কেনেদৰে আবেদন কৰিব সবিশেষ জানিব। লগতে ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কিন্তু চৰকাৰে নতুনকৈ 5টা অভিলাষী আঁচনি আৰম্ভ কৰিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব প্ৰতি মাহেকত 1250 টকাকৈ ডিবিটিৰ মাধ্যমত, অৰ্থাৎ অৰুণোদয় আঁচনি হিচাপে। গতিকে বন্ধুসকল, অৰুণোদয় আঁচনি 3.0 যিসকলে এতিয়ালৈকে আবেদন কৰা নাই বা যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে যদি অৰুণোদয় আঁচনিত এতিয়ালৈকে তেওঁলোকৰ নামসমূহ অন্তৰ্ভুক্ত কৰা নাই, তেনেহ'লে তেওঁলোকৰ বাবে এটা বিশেষকৈ ভাল খবৰ। কাৰণ ৰাজ্যত নতুনকৈ লাখ লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 সুবিধা। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা কিছুদিনমান পূৰ্বে ঘোষণা কৰিছে যে যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধাসমূহ পোৱা নাই আৰু যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক অতি শীঘ্ৰেই অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰা হ'ব। অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনৰ ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 ফৰ্মখন বিতৰণ কৰিব। গতিকে বন্ধুসকল, যদিহে আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হোৱা নাই তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে বা ৰেচন কাৰ্ডত নাম থাকে তেনেহ'লে লাভ কৰিব অৰুণোদয় আঁচনিৰ 3.0 সুবিধা। আৰু এটা ৰেচন কাৰ্ডৰ জৰিয়তে এজন ব্যক্তিকহে অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব। আৰু যিসকলৰ ঘৰত 4চকীয়া বাহন আছে তেওঁলোকে কিন্তু অৰুণোদয় আঁচনি 3.0 সুবিধা নাপাব। আৰু যিসকল যোগ্য দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল হ'ব তেওঁলোকক অৰুণোদয় আঁচনি 3.0 সুবিধা দিব। অৰুণোদয় আঁচনি 3.0 ফৰ্মখন হয়তো আপোনালোকে এই মাহত বা নেক্সট মাহত পাব পাৰে। এতিয়ালৈকে অফিচিয়েলি কোনো ধৰণৰ আপডেট দিয়া নাই যে এই মাহতে দিব বুলি, কিন্তু হয়তো নেক্সট মাহৰ 15 তাৰিখৰ ভিতৰত কিন্তু আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 ফৰ্মখন পাব পাৰে আপোনালোকৰ গাঁও পঞ্চায়তৰ যোগেদি। তাৰ বাবে আপোনালোকে গাঁও পঞ্চায়তত খবৰ কৰি থাকিব আৰু যিসকলৰ তাত নতুনকৈ মেম্বাৰ হৈছে তেওঁলোকৰ লগত আপোনালোকে বিশেষকৈ যোগাযোগ কৰি থাকিব। কাৰণ হঠাৎ কোনোবা এদিন অৰুণোদয় আঁচনি 3.0 ফৰ্মখন বিতৰণ কৰিব আৰু লগালগ আপোনালোকে ফৰ্মখন ফিল আপ কৰি আপোনালোকে অফলাইনৰ মাধ্যমত আবেদন কৰিব। আৰু হয়তো যদি আপোনালোকে যোগ্য হয় তেনেহ'লে কিন্তু আপোনালোকৰ নতুনকৈ লিষ্টত নাম আহিব আৰু নাম অহাৰ পিছতে কিন্তু আপোনালোকে প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ ডিবিটিৰ মাধ্যমত লাভ কৰিব। গতিকে বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। গতিকে আজি 1 নম্বৰ আঁচনিটো হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ আঁচনি। আজিৰ 2 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা সুখবৰ। বন্ধুসকল, যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ লাভ কৰিব চৰকাৰী পকী ঘৰ। যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰ। অৰ্থাৎ অসমত যাতে কেঁচা ঘৰ নাথাকে তাৰ বাবে চৰকাৰে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ৰাজ্যত নতুনকৈ 1 কোটি চৰকাৰী পকী ঘৰ নিৰ্মাণ কৰিব। যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে আৰু কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ভোটাৰ আইডি কাৰ্ড আৰু আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে ফটো, মোবাইল নম্বৰ থাকিলে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু চৰকাৰী ঘৰৰ আবেদনৰ প্ৰক্ৰিয়াটো ইতিমধ্যে চলি আছে আৰু আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ যোগেদিও কৰিব পাৰিব অথবা অনলাইনৰ মাধ্যমতো কিন্তু চৰকাৰী পকী ঘৰৰ আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে, আপোনালোকে কৰিব পাৰিব। অথবা আপোনালোকে যদি এতিয়ালৈকে জিঅ' টেগিং কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই জিঅ' টেগিং কামসমূহ চলি আছে, কৰি লওক। আৰু জিঅ' টেগিং নিজৰ মোবাইলৰ পৰাও কৰিব পাৰিব বা কম্পিউটাৰ দোকানৰ পৰাও কৰিব পাৰিব। আৰু যিসকল দুখীয়া পৰিয়ালে জিঅ' টেগিং কৰিব তেওঁলোকে লাভ কৰিব নতুনকৈ চৰকাৰী পকী ঘৰ। আৰু চৰকাৰী ঘৰ নোপোৱা যাতে অসমত কোনো মানুহে নাথাকে তাক লৈ কিন্তু চৰকাৰে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে বন্ধুসকল, যদিহে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিম বুলি ভাবিছে বা ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ জৰিয়তে নতুনকৈ চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰক। আৰু চৰকাৰী ঘৰ টকা ৰূপে আপোনালোকে প্ৰথম কিস্তি 32,500 টকাকৈ লাভ কৰিব। গতিকে এইটো এটা ডাঙৰ আঁচনি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যবাসীলৈ। আৰু আজিৰ 3 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ লাভ কৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ লাভ কৰা নাই তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ চৰকাৰে ইতিমধ্যে মহিলাসকলক বহুতো সহায় কৰিবলৈ উচ্চ অভিলাষী আঁচনি আৰম্ভ কৰিছে। তাৰ মাজতে এটা বিশেষ আঁচনি হৈছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনি। অৰ্থাৎ এই আঁচনিৰ জৰিয়তে আপোনালোকে কিন্তু লাভ কৰিব বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ। লগতে বজাৰতকৈ অতি কম মূল্যত লাভ কৰিব প্ৰতি মাহেকত আপোনালোকে যেতিয়া চিলিণ্ডাৰসমূহ ৰিফিল কৰিব, অৰ্থাৎ নতুনকৈ ভৰাব। গতিকে বন্ধুসকল, নতুনকৈ চৰকাৰী গেছ চিলিণ্ডাৰ ক'ত কেনেকৈ আবেদন কৰিব? চৰকাৰী গেছ যদি আপোনালোকে আবেদন কৰিবলৈ হয় তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া গেছ চিলিণ্ডাৰৰ এজেঞ্চিলৈ যাব লাগিব।
আৰু এজেঞ্চিৰ পৰাই কিন্তু আপোনালোকে নতুনকৈ গেছ চিলিণ্ডাৰৰ বাবে আবেদন কৰিব লাগিব। আৰু এজেঞ্চিলৈ যোৱাৰ আগতে মন কৰিব যে আপোনালোকৰ কিন্তু আধাৰ কাৰ্ড থাকিব লাগিব, লগতে ৰেচন কাৰ্ড থাকিব লাগিব, পেন কাৰ্ড থাকিব লাগিব, লগতে আপোনালোকৰ মোবাইল নম্বৰ আৰু ফটো আৰু এই বিশেষ ডকুমেণ্টছখিনি যদি লগত লৈ যায় তেনেহ'লে কিন্তু আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনি আবেদন কৰিব পাৰিব। আৰু বন্ধুসকল মন কৰিবলগীয়া কথাটো হ'ল যে যদি আপোনালোকে পূৰ্বে কোনো ধৰণৰ গেছ চিলিণ্ডাৰ কিনা গেছ চিলিণ্ডাৰ হওক বা আপোনালোকে যদি চৰকাৰীভাৱে পাইছিলে তেনেহ'লে যোনটো আধাৰ কাৰ্ড লিংক হৈ আছে তেনেহ'লে সেই আধাৰ কাৰ্ডখন নিদিব, আপোনালোকে অন্য এটা আধাৰ কাৰ্ড দিব, কাৰণ এখন আধাৰ কাৰ্ডৰ যোগেদি এখন চিলিণ্ডাৰহে পাব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে আপোনালোকে যেতিয়া আবেদন কৰিব তাৰ আগতে চিন্তা কৰি ল'ব যে এই আধাৰ কাৰ্ডখনত পূৰ্বে কোনো ধৰণৰ গেছ চিলিণ্ডাৰ লোৱা হৈছিল নেকি। আৰু আপোনালোকে যিকোনো গেছ চিলিণ্ডাৰ আবেদন কৰিবলৈ HP হওক, ভাৰত হওক, আপোনালোকে তাৰে এজেঞ্চিলৈ যাব আৰু অতি শীঘ্ৰেই গৈ কিন্তু আপোনালোকে নতুনকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ আবেদন কৰিব পাৰিব। আৰু আজিৰ 4 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা উচ্চ অভিলাষী আঁচনি, অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব ফ্ৰী চিলাই মেচিন যোজনা। অৰ্থাৎ বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে চৰকাৰে কেইবাটাও উচ্চ অভিলাষী আঁচনি আৰম্ভ কৰিছে মহিলাসকলৰ বাবে, কাৰণ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ কেইবাটাও চৰকাৰীভাৱে আঁচনি আৰম্ভ কৰিছে। তাৰ মাজতে হৈছে PM ফ্ৰী চিলাই মেচিন যোজনা। আৰু এই আঁচনিৰ জৰিয়তে আপোনালোকে বিনামূলীয়াকৈ ফ্ৰী চিলাই মেচিন লাভ কৰিব। আৰু তাৰ বাবে কিন্তু আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। আৰু অনলাইনৰ মাধ্যমত আবেদন কৰিব হ'লে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, লগতে আধাৰ কাৰ্ড লাগিবই, বেংক পাছবুক লাগিব, লগতে আপোনালোকৰ যিখিনি যাৱতীয় ডকুমেণ্টছ লাগিব আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ যোগাযোগ কৰিব আৰু তাতে আপোনালোকক সংশ্লিষ্ট অৰ্থাৎ কি লাগিব ডকুমেণ্টছ কেনেকৈ আবেদন কৰিব লাগিব তেওঁলোকে সঠিকভাৱে কৈ দিব আৰু তাতে গৈ আপোনালোকে যোগাযোগ কৰি বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ লাভ কৰক। আৰু আজিৰ 5 নম্বৰ আঁচনিটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ আঁচনি, অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব বছৰি 6,000 টকা। অৰ্থাৎ কিহৰ বাবে লাভ কৰিব? বন্ধুসকল PM কিষাণ সন্মান নিধি যোজনাৰ যোগেদি বছৰি লাভ কৰিব 6,000 টকা 3টা ইনষ্টলমেণ্টৰ যোগেদি। হয়তো আহিবলগীয়া সময়ত এই টকাটো বৃদ্ধিও কৰিব পাৰে। গতিকে যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এতিয়াৰে পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে PM কিষাণ সন্মান নিধি যোজনা এপ্লাই কৰক অনলাইনৰ মাধ্যমত আৰু বছৰি 6,000 টকাৰ জেগাত 12,000 টকাও লাভ কৰিব। আহিবলগীয়া সময়ত কিন্তু 12,000 দিব আৰু বৰ্তমান দি আছে 6,000 টকা। আৰু তাৰ বাবে আপোনালোকে আবেদন কৰিব হ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আপোনালোকে আজিয়ে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিব হ'লে আপোনালোকৰ 1 নম্বৰত লাগিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, লগতে আধাৰ কাৰ্ড লাগিব। আধাৰ কাৰ্ডৰ লগত বেংক পাছবুক লিংক থাকিব লাগিব, লগতে মাটিৰ খাজনাৰ ৰচিদখন লগত নিব। আৰু এই ডকুমেণ্টছেৰে কিন্তু আপোনালোকে নতুনকৈ PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আপোনালোকে যদি এতিয়া আবেদন কৰে তেনেহ'লে কিন্তু আহিবলগীয়া সময়ৰ কিস্তিৰ টকাটো আপোনালোকে লাভ কৰিব। গতিকে বন্ধুসকল যিসকল নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ হাতত বিশেষ দিন নাই, তেতিয়াহ'লে আপোনালোকে অতি শীঘ্ৰে গৈ ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ অনলাইনৰ মাধ্যমত PM কিষাণ সন্মান নিধি যোজনাৰ বাবে আজিয়ে গৈ আবেদন কৰক আৰু বছৰি 6,000 টকা লাভ কৰক, অথবা 12,000 টকা লাভ কৰিব পাৰে আহিবলগীয়া সময়ত। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে যিসকলৰ ঘৰত 2জন সদস্য পাই আহিছিলে তেওঁলোকৰ ঘৰত এজন সদস্যৰ নাম কৰ্তন কৰিব। গতিকে যদি আপোনালোকৰ ঘৰত এজনো সদস্য এতিয়ালৈকে PM কিষাণ যোজনাৰ ধনসমূহ পোৱা নাই তেনেহ'লে এজন ব্যক্তিহে নতুনকৈ PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব আৰু এই টকাসমূহ DBTৰ মাধ্যমত আপোনালোকৰ বেংকত প্ৰেৰণ কৰিব। আৰু তাৰ বাবে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব অথবা IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত গৈ এটা একাউণ্ট খুলি ল'ব আৰু তাতে কিন্তু আপোনালোকে PM কিষাণ যোজনাৰ 2,000 টকা এটাকৈ ইনষ্টলমেণ্টৰ যোগেদি লাভ কৰিব। আৰু ইতিমধ্যে কেইবাটাও নতুনকৈ আঁচনি চৰকাৰে আৰম্ভ কৰিছে। এই 5টাৰ উপৰিও কিন্তু বহুতকেইটা আঁচনি আৰম্ভ কৰিছে। আৰু কি আঁচনি কেনেদৰে আবেদন কৰিব কেইবাটাও মই আঁচনিৰ ভিডিঅ' বনাইছোঁ ইতিমধ্যে, আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব। লগতে আহিবলগীয়া সময়ত কিন্তু আৰু নতুনকৈ কেইবাটাও চৰকাৰী আঁচনি আৰম্ভ কৰিব চৰকাৰে। তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব। লগতে কিবা যদি সুধিবলগীয়া বা এই বিশেষ আঁচনিকেইটাৰ বিষয়ে জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো চাই যাতে এই 5টাকৈ আঁচনিৰ বিষয়ে সকলোৱে জানিব পাৰে বা সকলোৱে আবেদন কৰি ইয়াৰ লাভালাভসমূহ ল'ব পাৰে। ধন্যবাদ। জয় আই অসম। আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।